নমস্কাৰ, কি খবৰ সকলোৰে? আশা কৰিছোঁ ভালে কুশলে আছে চবে। আজি 15 জুলাই, আজি মোৰ ল'ৰা হাঞ্চৰ বাৰ্থডে। আমি ছেটাৰডে পৰা চেলিব্ৰেশ্যন কৰিয়ে আছোঁ। আপোনালোকে দেখিছে ছেটাৰডে ছানডে কৰিলোঁ। আজিৰ দিনটো চিম্পলে ৰাখিছোঁ। ৰাতিপুৱা অলপ ঘৰতে আৰু এনেই জাষ্ট কেক এটা কাটিলোঁ। এনেই ঘৰতে আৰু কেকটো কাটিলোঁ মৰ্ণিং আৰু বাৰ্থডে বুলি। আৰু সি কাটিয়ে আছে, ছেটাৰডে কাটিছে, ছানডেও কাটিছে, আজিও কেকটো কাটিয়ে আছে। তথাপি আৰু আজি বাৰ্থডে বুলি কেকটো কাটিলোঁ। আৰু আজি মৰ্ণিং একচুৱেলি অলপ সেই ডিষ্ট্ৰিবিউশ্যন ৰাখিছোঁ, অলপ ডিষ্ট্ৰিবিউট কৰিব যাম, অলপ মানে দান যোনটো কয় আৰু ইভিনিং এটা ঘৰুৱা বিয়া আছে, চ' সেই বিয়াখনত যাম। শ্বপিং অলপ কৰিব আছে, সেইখিনি কৰিম। অলপ কিবা এটা কিনি দিম। চ' হেৰি নকৰাকৈ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আজি 15 জুলাই আৰু আজি হাঞ্চৰ বাৰ্থডে। চ' লিভিং ৰুমটো অলপমান ডেক'ৰেশ্যন কৰিলোঁ, অলপ বেলুনছেৰে। ইয়াতে অলপমান কেকটো কাটোঁ ঘৰুৱাভাৱে। আৰু আজি একদম চিম্পলভাৱে কেকটো আনিছোঁ, একদম চিম্পল কেক এটা। Happy birthday to you. May God bless you. May God bless you. Happy birthday. Your birthday gift by Utpal. Ready হৈ ললো, বিয়াত যাব। এতিয়া ৰেডি বাজে। বিয়াত যাব ৰেডি। এইযোৰ এনেও মোৰ ব্লেক কালাৰ ফেভৰেট হয়, চ' মোৰ এইটো বিৰাট ফেভৰেট মেখেলা চাদৰ। মই ব্লেকটো ভাল পাওঁ, ব্লেক এণ্ড হোৱাইট বহুত ভাল পাওঁ। কেনেকৈ লাগিছে ইণ্ডিয়ান ট্ৰেডিশ্যনেল ৱেৰত মোক ইমান উৎপাত কৰে। হাঞ্চু, তুমি গাড়ী চলাব নোৱাৰা হাঞ্চু। পৰিবা দেই, দুখ পাবা হাঞ্চু। এতিয়া হাঞ্চু জান বেটা বিয়াত যাব ওলাইছে। হেল্ল' গৈ আছো, অন দ্য ৱে গৈ আছো আৰু। হাঞ্চ শুয়ে গ'ল। ভাই বোৱাৰী সৰুজনী টুটুলক চিনি পাইছা? বাবা দাদা, আৰু এয়া বাবা দাদা বৰিছ and he's Jordan. They are my brother, my nephew and তুমি খালা? হা? ৰাখি খালা? বিয়াৰ পৰা ওলালোঁ আৰু ফাইনেলি। তাৰপিছত পিছৰ পৰা মোক ৰাখে ভিডিঅ' কৰি দি আছিলে। ভিডিঅ'টো তাই ভালেই কৰি দি আছিলে, ভাল লাগিছে। তাৰপিছত তলত তাই মোক অলপ ফটোশ্বুটো কৰি দিলে। এয়া অলপ ফটোশ্বুটো কৰি দিছে তাই মোক অলপ ইয়াতে। তাৰপিছত চবকে আৰু মাত বোল দি বিদায় ল'লোঁ, বাবাই দি ফাইনেলি আৰু বিয়াৰ পৰা ওলাই গ'লোঁ। আহি অলপ গাড়ীতে বহি আছোঁ, বাবাদাৰ কাৰণে ৱেইট কৰি। ভিতৰত যে ইমান গৰম, একদম ইমান মানুহ হৈছে, এক্সষ্ট হৈ গৈছে আৰু
একদম থাকিব নোৱাৰা হৈ গৈছে আৰু হাঞ্চিও ভিতৰত একদম ইমান আমনি কৰিছে গৰমত। তাৰপিছত আৰু আমি ৰাতি 11টা বজাত আমি কেবেজ কিনিলোঁ। কেবেজ কিনি তাৰপিছত আমি ঘৰলৈ গৈ আছিলোঁ। ইমান গৰম যে একদম কেবেজটো খাইহে অলপ গাটো ঠাণ্ডা পৰিছে। বহুত গৰম পৰিছে দেই এইকেইদিনত। আজিৰ কাৰণে ভিডিঅ'টো ইয়াতেই শেষ কৰিছোঁ। আকৌ নেক্সট ব্লগ আপোনালোকৰ ওচৰলৈ লৈ আহিম। তেতিয়ালৈ চবেই ভালে থাকিব, সুস্থ হৈ থাকিব আৰু সদায় হেপ্পী হৈ থাকিব। বাই বাই।